দুদিনীয়া কাৰ্যসূচীৰে ডিফত উপস্থিত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তৰালাংচ অস্থায়ী হেলিপেডৰ পৰা বিপুল আদৰণি দলীয় কৰ্মীৰ বৃহস্পতিবাৰে পুৱাৰে 10 মান বজাত দুদিনীয়া কাৰ্যসূচীলৈ কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফত উপস্থিত হৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তৰালাংচ অস্থায়ী হেলিপেডৰ পৰা মুখ্যমন্ত্ৰীগৰাকী কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ CEM তুলিয়াম ৰংহাং নেতৃত্বাধীন টিম কাৰ্বি আংলঙে উষ্ম আদৰণি জনোৱাৰ পাছত বিভিন্ন জনগোষ্ঠীৰ সাংস্কৃতিক দলে মুখ্যমন্ত্ৰীক পুষ্প বৰ্ষণেৰে বিপুল আদৰণি জনায়। ইয়াৰ পাছত মুখ্যমন্ত্ৰীগৰাকীয়ে তৰালাংচৰ কাজিৰ ৰংহাংপি গেষ্ট হাউচত 2021 চনত শান্তি চুক্তি স্বাক্ষৰকাৰী ও আলোচনাপন্থী 6টা উগ্ৰপন্থী সংগঠনৰ সৈতে বৈঠকত মিলিত হয়। ইয়াৰ পাছতে দিনজোৰা কাৰ্যসূচীৰে বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে। বহুত ভাল হৈছে 2021 চনৰ কাৰ্বি শান্তি চুক্তিখনৰ লৈ পেলাই ৰিভিউ মিটিং এখন হৈ গৈছে মুখ্যমন্ত্ৰী তেখেতৰ উপস্থিতিত আৰু প্ৰতিটো ক্লজতে আলোচনা হৈছে আমাৰ লগত ধুনীয়াকৈ আলোচনা হৈছে আৰু বহুত পজিটিভ হৈছে। অফিচিয়েল লেংগুৱেজ গোটেইখিনি বিষয়ে আলোচনা হৈছে। গতিকে অনাগত দিনকেইটাত যিখিনি আমাৰ আজি আলোচনাৰ বিষয়টো কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ লগত তেওঁলোকে আলাপ আলোচনা কৰি পেলাই গোটেইখিনি তেওঁলোকে সময়ত সিদ্ধান্ত ল'ব বুলি মুখ্যমন্ত্ৰীয়ে আমাক আশ্বাস দিছে। হয় আজি বহুত ভাল হৈছে আৰু বিশেষকৈ আমাৰ সেয়া আপোনাৰ 125 যিটো সংবিধান সংশোধন বিল সেইটো বিলৰ ওপৰতো আলোচনা কৰা হৈছে আৰু সেইটো মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে অতি কম সময়ৰ ভিতৰত এইটো সংসদৰ মজিয়াত উত্থাপন কৰিব বুলি সেইটো তেওঁ আশ্বাস দিছে। আৰু অট'নমাছ ষ্টেটৰ সম্পৰ্কত কিবা কথা পাতিছে? অট'নমাছ ষ্টেটৰ সম্পৰ্কে আলোচনা কৰা হোৱা নাই আজি।